নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ইংলিছ ছাবজেক্টৰ চেপ্টাৰ নম্বৰ 6 দ্য জয় অফ লিভিং এই পাঠটিৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি কুৱেশ্যন এনচাৰসমূহ। ফাৰ্ষ্টে 1 নম্বৰ কুৱেশ্যনটোত দিছে গিভ ব্ৰিফ এনচাৰ্ছ টু দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ কুৱেশ্যনসমূহৰ আমি এনচাৰ দিব লাগে। এতিয়া 1 নম্বৰটো চোৱা ফৰ হুইচ টিম ডিড তৰুণ প্লে। ইয়াত কৈছে যে তৰুণে কোনটো টিমৰ হৈ খেলিছিলে। এতিয়া এনচাৰ লিখিবা তৰুণ প্লেড ফৰ টিম এ। তৰুণে টিম এৰ হৈ খেলিছিলে। এতিয়া নাম্বাৰ 2টো চোৱা হাউ ডিড টিম বি বিহেভ উইথ তৰুণ এট দ্য বিগিনিং। এতিয়া কৈছে যে ইয়াত আৰম্ভণিতে তৰুণক টিম বিয়ে কেনেকুৱা বিহেভ কৰিছিলে, মানে কেনেকুৱা আচৰণ বা ব্যৱহাৰ কৰিছিলে। এতিয়া এনচাৰ লিখিবা এট দ্য বিগিনিং প্ৰথমতে টিম বি বিহেভড ৰুডলি উইথ তৰুণ। মানে টিম বিয়ে তৰুণক খুব ৰুডলি কৰিছিলে ব্যৱহাৰটো। অৰ্থাৎ টিম বিয়ে তৰুণক খুব অভদ্ৰ আচৰণ কৰিছিলে। এতিয়া 3 নম্বৰটো চোৱা ডিড তৰুণ স্ক'ৰ এ গ'ল ইন দ্য মেটচ। মানে মেটচখনত তৰুণে গ'ল কৰিছিলে নে? সি কৰিব পৰা নাছিলে, গতিকে ইয়াত লিখিবা ন' তৰুণ ডিড নট স্ক'ৰ এ গ'ল ইন দ্য মেটচ। এতিয়া নাম্বাৰ 4টো চোৱা হোৱাই ডিড নট তৰুণ কিক দ্য বল। তৰুণে বলটো কিয় কিক মাৰিব নোৱাৰিলে। এতিয়া এনচাৰ লিখিবা তৰুণ ৱাজ এবাউট টু কিক দ্য বল। তৰুণে কিক মাৰিবলৈ লওঁতে বলটো ছাডেনলি হঠাতে হি ষ্টপ সি ৰৈ গ'ল বিকজ হি চ' টিম বিজ গ'লকিপাৰ ৱাজ লাইং ইনজিয়ৰ্ড নিয়াৰ দ্য গ'ল পোষ্ট। সি কি দেখিছিলে টিম বিৰ যিজন গ'লকিপাৰ সেইজন গ'ল পোষ্টৰ ওচৰতে আঘাতপ্ৰাপ্ত হৈ পৰি থকা দেখিছিলে। এতিয়া নাম্বাৰ 5টো চোৱা হোৱাট ডিড দ্য ৰেফাৰী চে এবাউট তৰুণছ একশ্যন। তৰুণৰ কাৰ্যত ৰেফাৰীজনে কি কৈছিলে। এনচাৰ লিখিবা তৰুণছ টিম মেম্বাৰ্ছ ৱেৰ এংগ্ৰি। তৰুণৰ টিম মেম্বাৰটোৱে খং উঠিছিলে when he did not kick the ball। যেতিয়া নেকি সি বলটো কিক মৰা নাছিলে। বাট দ্য ৰেফাৰী told the boys। কিন্তু সেই ৰেফাৰীজনে কৈছিলে হোৱাট তৰুণ ডিড ৱাজ কুৱাইট ৰাইট এণ্ড হাৰ্ট টাচিং। তৰুণে যিটো কাম কৰিছে খুব ভাল কাম কৰিছে সেইবুলি কৈছিলে। এতিয়া নাম্বাৰ বিটো চোৱা চে ৱেডাৰ দ্য ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ। যিবিলাক ষ্টেটমেণ্ট আছে সেইবিলাক আমি ট্ৰু অৰ ফল্ছ সত্য নে অসত্য লিখিব লাগে। ট্ৰু হ'লে যদি সত্য হয় তেতিয়া আমি ট্ৰু লিখিম আৰু যদি ভুল হয় তেতিয়াহ'লে আমি কি লিখিম ফল্ছ। এতিয়া নাম্বাৰ 1টো চোৱা তৰুণ ৱাজ দ্য বেষ্ট প্লেয়াৰ অফ টিম বি। তৰুণে টিম বিৰ বেষ্ট প্লেয়াৰ আছিল বুলি কৈছে, কাৰণ এইটো অশুদ্ধ হ'ব যিহেতু তৰুণে টিম এৰ আছিলে। ইয়াত লিখিবা ফল্ছ। নাম্বাৰ 2টো চোৱা দ্য মেটচ ৱাজ প্লেড ইন দ্য মৰ্ণিং। মেটচখন ৰাতিপুৱা খেলা হৈছিলে, এইটো ভুল, গতিকে ইয়াতে ফল্ছ হ'ব। নাম্বাৰ 3টো চোৱা তৰুণ ডিড নট কিক দ্য বল বিকজ হি ফেল ছিক। এইটো অশুদ্ধ, গতিকে ফল্ছ। নাম্বাৰ 4টো চোৱা দ্য গ'লকিপাৰ অফ টিম বি ৱাজ ইনজিয়ৰ্ড। এইটো শুদ্ধ, কাৰণ টিম বিৰ গ'লকিপাৰজন ইনজিয়ৰ্ড হৈছিলে, আঘাতপ্ৰাপ্ত হৈছিলে। ইয়াতে ট্ৰু হ'ব। নাম্বাৰ 5টো চোৱা তৰুণছ অপজিট টিম ইজ ফ্ৰম এ ডিফাৰেণ্ট টাউন। মানে তৰুণৰ যিটো বিপৰীত টিম আছিলে সেই টিমটো বেলেগ এখন টাউনৰ পৰা আহিছিলে বুলি কৈছে। এইটো ভুল হয়, গতিকে ইয়াতে তোমালোকে ফল্ছ লিখিবা, কিয়নো তৰুণৰ অপজিট টিম বিটো ওচৰৰে এখন গাঁৱৰ আছিলে। এতিয়া নাম্বাৰ 2টো চোৱা কমপ্লিট দ্য চেণ্টেন্সেছ বাই চুজিং দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য চইচেছ গিভেন। এতিয়া তলৰ আমি শুদ্ধ শব্দসমূহ বিচাৰি ইয়াতে আমি ফিল আপ কৰিব লাগে। এতিয়া নাম্বাৰ 8টোত দিছে আই এম ড্ৰেছ টমৰো মৰ্ণিং। ইয়াত আছে চেল কাম, হেভ কাম আৰু কেম। ইয়াত যিহেতু টমৰো কৈছে অহাকালিলৈ বুলি কৈছে, এইটো ফিউচাৰত হ'ব, গতিকে ইয়াতে হ'ব চেল কাম। নাম্বাৰ বিটো চোৱা তৰুণ ইজ এ গুড প্লেয়াৰ। তৰুণ এজন ভাল প্লেয়াৰ বুলি কৈছে। হি ড্ৰেছ এটলিষ্ট ওৱান গ'ল। ইয়াতে দিছে হেড স্ক'ৰ্ড, উইল স্ক'ৰ আৰু স্ক'ৰ্ড। ইয়াত আমি কি লিখিম উইল স্ক'ৰ, যিহেতু ইয়াত কৈছে যে তেওঁ এটা ভাল গ'ল দিব পাৰিলে হয় এনেকৈ কৈছে, গতিকে ইয়াতে উইল হ'ব। নাম্বাৰ চিটো চোৱা উই মাষ্ট হাৰি টাইম ড্ৰেছ আউট। আমি সোনকাল কৰিব লাগিব, টাইমটো গৈ আছে, গতিকে ইয়াতে হ'ব ইজ ৰানিং। নাম্বাৰ ডিটো চোৱা উই ড্ৰেছ দ্য মেটচ টমৰো।
ইয়াত কি হ'ব উইল চি যিহেতু টমৰো আছে এইটো ফিউচাৰত আছে গতিকে ইয়াতে উইল চি দ্য মেচ টমৰো ইটো চোৱা তৰুণ ড্ৰেছ দ্য গ'ল কিপাৰ লাইং ইনজিয়ৰ্ড ইয়াতে দিছে চ' চিন ইয়াতে হ'ব পাষ্ট টেন্সত চ' তৰুণ চ' দ্য গ'ল কিপাৰ লাইং ইনজিয়ৰ্ড তে নাম্বাৰ 3টো চোৱা ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ এতিয়া তোমালোকক এই বাক্যকেইটা পঢ়িব কৈছে এইকেইটা পঢ়িবা ইয়াতে কৈছে যে উই ইউজ গোয়িং টু এক্সপ্ৰেছ ফিউচাৰ টাইম মানে আমি গোয়িং টু শব্দটো আমি ফিউচাৰ টাইমত ভৱিষ্যতৰ সময়ত আমি ব্যৱহাৰ কৰোঁ দিছে যে উই কেন অলছ' ৰিৰাইট দিছ চেণ্টেন্সেছ ইউজিং চেল উইচ টু এক্সপ্ৰেছ ফিউচাৰ টাইম আমি ইয়াৰ উপৰিও আমি চেলৰ সৈতে আমি ব্যৱহাৰ কৰিব পাৰোঁ ফিউচাৰ টাইমত আমি চেল ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেকৈ ইয়াতে ফাৰ্ষ্টত দিছিলে যে ইট ৱাজ গোয়িং টু বি এ চিয়'ৰ গ'ল ইয়াত যদি আমি উইল ব্যৱহাৰ কৰোঁ কেনেকৈ কৰিম ইট উইল বি এ চিয়'ৰ গ'ল নম্বৰ বিটোত দিছিলে যে আই এম গোয়িং টু চি ইউ টমৰো মানে মই অহাকালিলৈ তোমাক লগ পাম বা দেখা পাম ইয়াতে আমি যদি চেল ব্যৱহাৰ কৰোঁ ইয়াতে হ'ব আই চেল চি ইউ টমৰো এনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া এটা কুৱেশ্যনটো দিছে যে নাও এতিয়া ৰিৰাইট দ্য চেণ্টেন্সেছ বিল' ইউজিং গোয়িং টু তলৰ বাক্যকেইটা আমি গোয়িং টু ইউজ কৰি কৰিব লাগে তে নম্বৰ এটোত দিছে ইফ দিছ কণ্টিনিউৱাছ উই চেল লজ দ্য মেচ আমি এতিয়া গোয়িং টু ইউজ কৰিব লাগে গতিকে আমি ক'ত ব্যৱহাৰ কৰিম ইয়াতে যিটো চেল আছে চেলৰ ঠাইত আমি গোয়িং টু ইউজ কৰিম এটা হ'ব ইফ দিছ কণ্টিনিউৱাছ উই আৰ গোয়িং টু লজ দ্য মেচ দ্য নাম্বাৰ বিটো চোৱা টমৰ'জ মেচ উইল বি দ্য মষ্ট ইম্পৰ্টেণ্ট ইয়াতে উইল আছে উইলৰ ঠাইত আমি গোয়িং টু ইউজ কৰিম এটা হ'ব টমৰ'জ মেচ ইজ গোয়িং টু বি দ্য মষ্ট ইম্পৰ্টেণ্ট দ্য নাম্বাৰ চিটো চোৱা তৰুণ এণ্ড হিজ টিম উইল উইন দ্য মেচ ইয়াতে আমি উইলৰ ঠাইত গোয়িং টু বহাম তৰুণ এণ্ড হিজ টিম আৰ গোয়িং টু উইন দ্য মেচ যিটো চোৱা দ্য ৰেফাৰী উইল কণ্ট্ৰল দ্য প্লেয়াৰ্ছ অফ দ্য মেচ ইয়াতে উইলৰ ঠাইত আমি কি কৰিম গোয়িং টু ইউজ কৰিম এটা হৈ গ'ল এতিয়া আমি চাওঁ আহা 4 নম্বৰ কুৱেশ্যনটো এটা দিছে মেক এ ফিউ মোৰ চেণ্টেন্সেছ ইউজিং দ্য ফলোয়িং এজ এক্সাম্পলছ এটা এক্সাম্পল দিয়া আছে তোমালোকৰ সেইটো ধৰণে আমি আকৌ পুনৰ বাক্য বনাব লাগে টেক অফ মানে হৈছে খোলা সেইটো বুজায় ইয়াতে এটা বাক্য দিয়া আছে হি টুক অফ হিজ শ্ব'জ বিফৰ এণ্টাৰিং দ্য ৰুম আমি যদি আকৌ লিখোঁ তেতিয়া এটা লিখিব পাৰা হি টেক অফ হিজ হেট মানে তেওঁৰ টুপিটো খুলি থৈছে নম্বৰ বিটোত দিছে গয়িং অন ইয়াতে এক্সাম্পলত দিছে আৱাৰ এক্সামছ আৰ গয়িং অন মানে চলি থকা বুজায় গয়িং অন মানে আমি আৰু এটা যদি বাক্য লিখিব পাৰা দ্য কালচাৰেল প্ৰগ্ৰেম ইজ গয়িং অন মানে কালচাৰেল প্ৰগ্ৰেমটো হৈ আছে তাৰপিছতো চোৱা ৰান আউট মানে শেষ হোৱা বুজায় উই ৰেন আউট অফ মানি ইয়াতে দিছে আমি যদি আকৌ নতুন বাক্য এটা লিখিব পাৰোঁ বিচাৰা তেতিয়া লিখিব পাৰা উই শুড বাই চাম কেণ্ডি দ্য কেণ্ডি হেজ ৰান আউট নেক্সটটো চোৱা এক্ট ফাষ্ট ইয়াত দিছে উই মাষ্ট এক্ট ফাষ্ট টু এভইড দ্য ডেঞ্জাৰ আকৌ লিখিব পাৰা উই মাষ্ট এক্ট ফাষ্ট টু হেল্প দ্য ষ্টুডেণ্টছ তাৰপিছতো চোৱা টাচ দ্য হাৰ্ট ইয়াত দিছে চেণ্টেন্সটো হাৰ ৱৰ্ডছ টাচ দ্য হাৰ্ট অফ দ্য অডিয়েন্স আৰু এটা লিখিব পাৰা হিজ পাৰফৰ্মেঞ্চ টাচ দ্য হাৰ্ট অফ দ্য পিপুল মানে তেখেতৰ পাৰফৰ্মেঞ্চটোৱে মানুহৰ হাৰ্টত লাগিছে খুব ভাল পাইছে তাৰমানে এতিয়া নাম্বাৰ 5টোত চোৱা ৰিড দ্য ফলোয়িং টু স্পিচেছ ইয়াতে দুটা স্পিচেছ দিয়া আছে সেইকেইটা তোমালোকক পঢ়িব কৈছে এইকেইটা তোমালোকে পঢ়িবা পঢ়ি লৈ তাৰ পাছতে 6 নম্বৰ কুৱেশ্যনটো কৰিবা ইয়াতে দিছে read the statements below and state whether is one is true or false if it is true circle the T and if it is false circle F তলৰ ষ্টেটমেণ্ট কেইটা তলৰ বাক্যকেইটা আমি পঢ়িব লাগে যদি শুদ্ধ হয় তেতিয়া কি দিবলৈ কৈছে টি দিবলৈ কৈছে টিত চাৰ্কুল কৰিব কৈছে আৰু যদি ভুল হয় তেতিয়াহ'লে আমি এফ লিখি চাৰ্কুল কৰিব কৈছে এটা ফাৰ্ষ্টটো চোৱা people who use drugs spoil healthy to true নে false ইয়াত কৈছে যে ড্ৰাগছ সেৱনৰ ফলত কি হয় মানুহৰ স্বাস্থ্য হানি হয় এইটো শুদ্ধ গতিকে এইটো তোমালোকে ট্ৰু লিখিবা টি নম্বৰ বিটো চোৱা ড্ৰাগ এবিউজ ৰিজাল্টছ ইন গুড হেল্থ ড্ৰাগ সেৱন কৰা লোকসকলৰ স্বাস্থ্য ভাল হয় বুলি কৈছে
এইটো কেতিয়াও শুদ্ধ নহয়, গতিকে ইয়াতে এইটো ফলছ দিবা। কাৰণ ড্ৰাগ সেৱন কৰিলে মানুহৰ কি হয়, স্বাস্থ্যৰ অৱনতিহে ঘটে। এতিয়া নাম্বাৰ চিটো চোৱা, ড্ৰাগছ এবিউজ ইজ এ ৰং হেবিট। ড্ৰাগ এবিউজ মানে ড্ৰাগছ সেৱন কৰা কামটো এটা কি বুলি কৈছে, এটা বেয়া অভ্যাস ডেট উই মাষ্ট অলৱেজ এভইড। সেইবাবে আমি সদায় এইটো কি কৰিব লাগে, এভইড কৰিব লাগে, আমি কৰিব নালাগে। এইটো শুদ্ধ, গতিকে ইয়াতে তোমালোকে ট্ৰু দিবা। এতিয়া ডিটো চোৱা, ষ্টুডেণ্টছ হু টেক ড্ৰাগছ লছ ইণ্টাৰেষ্ট ইন দেয়াৰ ষ্টাডিজ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টুডেণ্টে ড্ৰাগছ সেৱন কৰে তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ কমি যায়। এইটো হয়, গতিকে তোমালোকে এইটো ট্ৰু লিখিবা। এতিয়া 7 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ প্ৰশ্নসমূহৰ আমি উত্তৰ দিব লাগে। এতিয়া নম্বৰ এইটো চোৱা, হোৱাট ইজ দ্য টপিক অফ ডক্টৰ অদিতি গোস্বামীজ স্পীচ। মানে ডক্টৰ অদিতি গোস্বামীৰ কথাখিনিত কোনটো টপিকৰ বিষয়ে কৈছিলে। এতিয়া এনচাৰ লিখিবা, দ্য টপিক অফ ডক্টৰ অদিতি গোস্বামীৰ স্পীচ। ডক্টৰ অদিতি গোস্বামীৰ স্পীচটোৰ টপিকটো আছিলে ড্ৰাগ এবিউজ। অৰ্থাৎ তেখেতে ড্ৰাগ সেৱনৰ কথা কৈছিলে। অৰ্থাৎ ড্ৰাগ মানে হৈছে ঔষধ, গতিকে ঔষধ সেৱনৰ কথা তেখেতে কৈছিলে। এতিয়া নাম্বাৰ বিটো চোৱা, নেম 2 মেডিচিনছ ডেট কেন বি বট এট এ ড্ৰাগ ষ্ট'ৰ। দুটা মেডিচিনৰ নাম লিখিব কৈছে, ঔষধৰ নাম, যিটো নেকি আমি ড্ৰাগ ষ্ট'ৰত পাওঁ, অৰ্থাৎ ফাৰ্মাচীত পাওঁ। ইয়াতে তোমালোকক দুটা মেডিচিনৰ নাম লিখিব কৈছে, ঔষধৰ নাম, যিটো নেকি ড্ৰাগ ষ্ট'ৰত পায়। ড্ৰাগ ষ্ট'ৰ অৰ্থাৎ ফাৰ্মাচী। ফাৰ্মাচীৰ পৰা আমি বিভিন্ন ধৰণৰ ঔষধ কিনো, তাৰে দুটা নাম লিখি দিলে হ'ল। কফ চিৰাপ, পেৰাচিটামল, শ্লিপিং টেবলেট লিখিব পাৰা, নাইবা পেইন কিলাৰ, এনেধৰণে লিখিব পাৰা। এতিয়া নাম্বাৰ চিটো চোৱা, গিভ আনাডাৰ ৱৰ্ড ফৰ দ্য ৱৰ্ড ড্ৰাগ। ড্ৰাগৰ আন এটা শব্দ লিখিব কৈছে। ড্ৰাগ মানে হৈছে মেডিচিন, গতিকে আন এটা নাম হৈছে ইয়াৰ মেডিচিন, মানে ঔষধ। এতিয়া নাম্বাৰ ডিটো চোৱা, গিভ দ্য মিনিং অফ এবিউজ ইন দ্য এক্সপ্ৰেছন ড্ৰাগ এবিউজ। এবিউজৰ অৰ্থটো লিখিব কৈছে। এতিয়া এবিউজ মানে হৈছে অপব্যৱহাৰ। ইয়াতে তোমালোকৰ ঔষধৰ অপব্যৱহাৰৰ লগত মিলাই ইয়াৰ এবিউজৰ মিনিংটো লিখিব কৈছে। এতিয়া লিখিবা যে ড্ৰাগ এবিউজ মিনছ ইম্প্ৰপাৰ ইউজ অফ ড্ৰাগছ। যেতিয়া নেকি আমি ঔষধসমূহ ভালদৰে ইউজ নকৰোঁ, অপব্যৱহাৰ কৰোঁ, যেতিয়াই তেতিয়াই আমি ঔষধ সেৱন কৰোঁ, তেতিয়া ইয়াক ড্ৰাগ এবিউজ বুলি কোৱা হয়। এতিয়া 8 নম্বৰ কুৱেশ্যনটো চাওঁ আহা, ৱৰ্ক ইন গ্ৰুপত কৰিব কৈছে। মেক এ চাৰ্ট শ্বয়িং এট লিষ্ট 3 বেড এফেক্টছ অফ ড্ৰাগ এবিউজ। এখন চাৰ্ট বনাব কৈছে, যিটো নেকি ড্ৰাগ এবিউজ, ঔষধ অপব্যৱহাৰৰ ফলত হোৱা প্ৰভাৱ, বেয়া প্ৰভাৱ, 3টা বেয়া প্ৰভাৱ লিখিব কৈছে। আৰু ইউ কেন ড্ৰ অৰ পেষ্ট পিকচাৰ্ছ টু মেক ইয়ৰ চাৰ্ট লুক এট্ৰেক্টিভ। আৰু এট্ৰেক্টিভ কৰিবৰ কাৰণে চাৰ্টখন তোমালোকে এটা পিকচাৰো আঁকিব পাৰা। এতিয়া তোমালোকক মই 3টা এফেক্টছ দিছোঁ, বেড এফেক্টছ, সেইকেইটা লিখি ল'বা। ব্ৰেইন ডেমেজ, লেক অফ এনাৰ্জি, লেক অফ শ্লিপ। এতিয়া 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ইয়াত নাও মেক চেণ্টেন্সেছ ইউজিং দ্য ফলোয়িং। ওপৰত কিছুমান বাক্য দিয়া আছে, সেইসমূহ তোমালোকে পঢ়িবা আৰু ইয়াতে তলত বাক্য বনাব কৈছে। ইয়াতে ৱৰ্ডবিলাক দিয়া আছে, ৱেৰ, টাক, আণ্ডো, টেক অফ, টাই, বটন। এতিয়া ৱেৰত চেণ্টেন্স বনাবলৈ হ'লে লিখিব পাৰা, আই ৱেৰ মাই স্কুল ইউনিফৰ্ম এভৰি ডে। মই মোৰ স্কুল ইউনিফৰ্মযোৰ প্ৰত্যেক দিনাই পিন্ধো। টাক, ইয়াতে লিখিব পাৰা, প্লিজ টাক ইয়ৰ চাৰ্ট ইনচাইড ইয়ৰ ট্ৰাউজাৰ। আণ্ডো, হি ট্ৰাইড টু আণ্ডো দ্য নট। টেক অফ, she took off her shoes before entering the house. Tie, he tied his shoelace tightly. Button, please button your shirt properly. গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা, তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।